নমস্কাৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ। প্ৰথমটো হৈছে থাম্বনেইলৰ পৰা আপোনালোকে গম পাইছে যে ADRE 3.0 গ্ৰেড 3 বা গ্ৰেড 4 অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব। নেক্সট অসম পুলিচ সাব ইন্সপেক্টৰ কনষ্টেবল ABUBৰ অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুকেইটা ঘোষণা কৰিছে, এইখিনি আপোনালোকক দেখুৱাম। লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 স্কিল টেষ্ট বা অৰেল টেষ্ট লগতে ভাইবা এইখিনি কেতিয়াৰ পৰা আৰম্ভ হ'ব এই গোটেইখিনি তথ্য আপোনালোকক ভিডিঅ'টোত শ্বেয়াৰ কৰিম। তো প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল এইখিনি শুনাই লৈছোঁ। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ, অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। ADRE পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে ADRE তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে ADRE নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ, অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে গোটেইখিনি তথ্য ভালদৰে বুজি পাইছে। ADRE গ্ৰেড 3 বা গ্ৰেড 4ৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব এইটো বছৰৰ শেষৰ ফালে নৱেম্বৰ, ডিচেম্বৰ বা 2026 জানুৱাৰী তেনেকুৱা সময়ৰ ভিতৰত ADRE গ্ৰেড 3খিনি এপ্লাই আৰম্ভ হ'ব। নেক্সট অসম পুলিচৰো এইটো বছৰৰ শেষৰ ফালে বুলি কৈছে, অৰ্থাৎ ডিচেম্বৰ মানত খুব সম্ভৱ আৰম্ভ হ'ব। নেক্সট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ স্কিল টেষ্ট, গ্ৰেড 4ৰ কাৰণে অৰেল ভাইবা অনুষ্ঠিত হ'ব জুন মাহত হ'ব। লগতে গ্ৰেড 3ৰ কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্টখিনি আৰম্ভ হ'ব একে মাহতে, অৰ্থাৎ জুন মাহতে আৰম্ভ হ'ব আৰু 10 অক্টোবৰত নিযুক্তিবিলাক প্ৰদান কৰিব। যিসকলে ছেকেণ্ড ষ্টেজৰ কাৰণে কোৱালিফাইড হৈছে তো তেওঁলোকে প্লে'লিষ্টবিলাকত চাই ল'ব পাৰিব লাষ্ট ইয়াৰ কেনেকুৱা ধৰণৰ কম্পিউটাৰ টেষ্ট হৈছিলে বা গ্ৰেড 4ত কেনেকুৱা ধৰণৰ ভাইবা অনুষ্ঠিত হৈছিলে। আৰু যিসকলে নেক্সট নতুনকৈ এপিয়াৰ হ'ব তো সকলোকে খুব বেছি থাকিলে ভালদৰে প্ৰিপাৰেশ্যন কৰক। কাট অফটো বহুত হাই গৈছে, তো নেক্সট এক্সামতো তেনেকুৱাই হ'ব, হাই যাব। গতিকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। পুৰণি প্ৰশ্নকাকতবিলাক লিংক ডেছক্ৰিপশ্যনত আছে, তাত গৈ পেলাই চাই ল'ব, বা ইম্পৰ্টেণ্ট কিতাপৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ পেলাই চাই ল'ব পাৰিব। যেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া গোটেইখিনি ডিটেইলছ আপোনালোকে লাভ কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।